নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি কেইটামান নতুন MCQ আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ। আপোনালোকে আশা কৰোঁ এই MCQ কেইটা ভাল পাব আৰু আপোনালোকৰ যিটো প্ৰিপাৰেশ্যন আছে সেই প্ৰিপাৰেশ্যনটোত বুষ্ট আপ কৰাত এই MCQ কেইটাই বহুতখিনি সহায় কৰিব। বলক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম কুৱেশ্যনটো হৈছে, হু ইজ দ্য হেড অফ দ্য হাই লেভেল কমিটি টু ৰিভিউ দ্য ইমপ্লিমেণ্টেশ্যন অফ ক্লজ 6 অফ আছাম একৰ্ড অফ 1985? আপোনালোকৰ ওচৰত 4টা অপশ্যন দিয়া আছে। প্ৰথম এ অপশ্যনটো হৈছে সত্যেন্দ্ৰ গাৰ্গ, বি মুকুন্দ দাস, চি MP বেজবৰুৱা, ডি ৰোমেন বৰপাত্ৰ গোহাঁই। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে MP বেজবৰুৱা। তাৰপিছত ছেকেণ্ড কুৱেশ্যনটো হৈছে, দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড দ্য ষ্টেট গভৰ্ণমেণ্ট অফ আছাম ৰিচেণ্টলি চাইনড এ ট্ৰিপাৰ্টিট এগ্ৰিমেণ্ট উইথ হুইচ ট্ৰাইবেল গ্ৰুপ? প্ৰথম অপশ্যনটো হৈছে বড়ো, ছেকেণ্ড অপশ্যনটো হৈছে কুকি, থাৰ্ড অপশ্যনটো হৈছে আদি, ফ'ৰ্থ অপশ্যনটো হৈছে নিচি। ইয়াৰ এনচাৰটো হৈছে বড়ো। থাৰ্ড কুৱেশ্যনটো হৈছে, where did the East India Company set up the first tea estate in India in 1837? ইয়াৰ প্ৰথম অপশ্যনটো হৈছে যোৰহাট, ছেকেণ্ড অপশ্যনটো হৈছে চাবুৱা, থাৰ্ড অপশ্যনটো হৈছে তেজপুৰ, ফ'ৰ্থ অপশ্যনটো হৈছে ডিব্ৰুগড়। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে ডিব্ৰুগড়। তাৰ পিছৰ কুৱেশ্যনটো হৈছে, নেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ্ড এজ ৱৰ্ল্ড হেৰিটেজ চাইট বাই ইউনেস্কো ইন 1985? প্ৰথম অপশ্যনটো হৈছে কৰ্বেট নেশ্যনেল পাৰ্ক, ছেকেণ্ড অপশ্যনটো হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক, থাৰ্ড অপশ্যনটো হৈছে মানস নেশ্যনেল পাৰ্ক, ফ'ৰ্থ অপশ্যনটো হৈছে কেইবল লামজো নেশ্যনেল পাৰ্ক। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক। তাৰ পিছৰ কুৱেশ্যনটো হৈছে, দ্য ফাৰ্ষ্ট এছামিজ চেয়াৰপাৰ্চন অফ দ্য অস্কাৰ চিলেকশ্যন কমিটি ইন ইণ্ডিয়া হুইচ চিলেক্টছ ইণ্ডিয়াছ অফিচিয়েল এণ্ট্ৰি ইন দ্য ফৰেন ফিল্ম কেটেগৰী ৱাজ? প্ৰথম অপশ্যনটো হৈছে জাহ্নু বৰুৱা, ছেকেণ্ড অপশ্যনটো হৈছে মঞ্জু বৰুৱা, থাৰ্ড অপশ্যনটো হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আৰু ফ'ৰ্থ অপশ্যনটো হৈছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে জাহ্নু বৰুৱা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে, বিয়া অৰ বিগয়া, চুকনানী অৰ মাৰিয়পাল্লী গোৱা এণ্ড ৰামায়ণী, দিছ আৰ 3 টাইপছ অফ হুইচ অল্ডেষ্ট আৰ্ট ফৰ্ম ফ্ৰম আছাম? ইয়াৰ প্ৰথম অপশ্যনটো হৈছে ওজাপালি, ছেকেণ্ড অপশ্যন হৈছে নাগাৰাৰ নাম, চি অপশ্যনটো হৈছে জেং বিহু, ফ'ৰ্থ অপশ্যনটো হৈছে লোকগীত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে ওজাপালি। তাৰ পিছৰ কুৱেশ্যনটো হৈছে, দ্য ৰয়েল চিম্বল অফ দ্য কিং অফ এনচিয়েণ্ট কামৰূপ ৱাজ? প্ৰথম অপশ্যনটো হৈছে টাইগাৰ, ছেকেণ্ড অপশ্যনটো হৈছে ৰাইনচৰাছ, থাৰ্ড অপশ্যনটো হৈছে এলিফেণ্ট, ফ'ৰ্থ অপশ্যনটো হৈছে লায়ন। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে এলিফেণ্ট। তাৰ পিছৰ কুৱেশ্যনটো হৈছে, দ্য নেম অফ দ্য বিহু ফ্লুট ইউজ বাই বড়োছ ইজ কল্ড চিফুং, বাট হোৱাট ইজ দ্য নেম অফ দ্য ফ্লুট ইউজ বাই মিচিং পিপুল ইউজ ইন দিয়াৰ স্প্ৰিং ফেষ্টিভেল? প্ৰথম অপশ্যনটো হৈছে পুং, ছেকেণ্ড অপশ্যনটো হৈছে কুৰুলি এণ্ড পুলি, থাৰ্ড অপশ্যনটো হৈছে দমদম, ফ'ৰ্থ অপশ্যনটো হৈছে নান অফ দিছ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে কুৰুলি এণ্ড পুলি। লাষ্টৰ কুৱেশ্যনটো হৈছে, দ্য ফাৰ্ষ্ট এছামিজ পয়েট ৰাম সৰস্বতী হৰিহৰ বিপ্ৰ হেমচুচতী এডন দ্য কোৰ্ট অফ হুইচ কিং অফ আছাম ইন দ্য 14th century? প্ৰথম অপশ্যনটো হৈছে দুৰ্লভ নাৰায়ণ, ছেকেণ্ড অপশ্যনটো হৈছে নৰনাৰায়ণ, থাৰ্ড অপশ্যনটো হৈছে বিশ্বনাৰায়ণ, ফ'ৰ্থ অপশ্যনটো হৈছে ৰুদ্ৰ সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে দুৰ্লভ নাৰায়ণ। তো বন্ধু বান্ধৱীসকল, আজি আমি কেইটামান আপোনালোকৰ ওচৰত এই MCQ লৈ আহিছিলোঁ। আশা কৰোঁ এই MCQ কেইটাই আপোনালোকৰ
যিটো প্ৰিপাৰেশ্যন কৰি আছে আপোনালোকে এক্সামৰ কম্পিটিটিভ এক্সামৰ কাৰণে, এইবিলাকত কম্পিটিটিভ এক্সামত আপোনাৰ প্ৰিপাৰেশ্যনটো বুষ্ট আপ কৰাত সহায় কৰিব। গতিকে আজিলৈ পলম নকৰোঁ, ভিডিঅ'টো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে আজিলৈ সামৰিছোঁ, ধন্যবাদ।